আমি গাড়ীৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ ব্লগটো যিহেতু বাহিৰত ইমান বৰষুণ দিছে বেছি বৰষুণ দিছে আৰু আমি আহি পালোঁ লাহেকৈ দীঘাৰ ৰাতিৰ পৰিৱেশটো ইমানে ধুনীয়া আপোনালোকে চাবই পাৰিছে আৰু আমালোকে ইয়াতে ধুনীয়াকৈ আড্ডা দি আছে আৰু ইয়াতে বিভিন্ন ধৰণৰ আপোনালোকে মাছ পাব ইয়াতে ধুনীয়াকৈ খাবও পাৰিব ইয়াতে আৰু আপোনালোকৰ মন পচন্দত যদি মাছ খাব ইচ্ছা আছে ইহঁতক কৈ দিলে আপোনালোকক ধুনীয়াকৈ ফ্ৰাই কৰি দিব আপোনালোকে চাবই পাৰিছে ইয়াতে ডাঙৰ চিকেনো আছে লেগ পিচ পাব আপোনালোকে আৰু ইয়াতে বিভিন্ন ধৰণৰ মাছ পাব আপোনালোকে চাবই পাৰিছে আৰু আমাৰ গ্ৰুপ কেইটা ইয়াতে ডাইনিঙত আড্ডা দি আছোঁ আপোনালোকে চাবই পাৰিছে ইপিনে আছে দাদা ইপিনে আছে খুৰা আৰু ইপিনে আছে মামা ভাগিন চব মিলাই আছোঁ ইয়াতে আমি খাই আছোঁ মিছা মাছ মোৰ পিছফালে চাবই পাৰিছে ইমানে ভিৰ যিহেতু ইয়াতে ৰাস মেলা নিচিনা ভিৰ হয় ইয়াতে ৰাস মেলা চিষ্টেমে বহিছে বহুত কিবা কিবি পায় আৰু আপোনালোকে চাব পাৰিছে ইয়াতে সাগৰৰ পাৰত বহি আছে আৰু আমিও মিলাই দি আছোঁ আড্ডা যিহেতু ঠাণ্ডা বতাহটো খাবই লাগিব আমি আছোঁ এতিয়া সাগৰৰ পাৰত গেটআপটোৱে বেলেগ হৈ আছে এই মৰাণ নহাটো মোৰ পিছফালে লাগিয়ে থাকে ইয়াৰ নাম হৈছে আহমদ গান গাই আছে কিবা কিবি গুণগুণাই আছে আৰু আপোনালোকে ওপৰৰ পিনে লাহেকৈ চাওকচোন কিমান ধুনীয়া এটা লাগিছে ময়ে এইটো দে আপোনালোকে মেলাখন চাবই পাৰিছে মই দেখাই দি আছোঁ ইয়াতে আপোনালোকে যিকোনো বস্তু পাব মানে বিভিন্ন ধৰণৰ লাগতীয়া যিবিলাক প্ৰয়োজন আপোনালোকে পাই যাব টেনশ্যন নাই ইয়াতে ছোৱালীবিলাক আহিলে মানে পাগলা হৈ যাব কাৰণ ইয়াতে ছোৱালীৰ বস্তুকেইটা মানে বহুত ভাল আছে ইয়াতে আপোনালোকে চাবই পাৰিছে আৰু ধুনীয়াকৈ আহিলোঁ পাণ দোকানততো পাণে নাখাওঁ যিহেতু আমি খাম চোন চুপাৰী আৰু ইয়াতে বহুত ধুনীয়া হোটেল পাব আৰু আমাৰলোকৰ হোটেল হৈছে এইখন আমাৰ ধুনীয়াকৈ উঠি গ'লোঁ মই লিফ্টত কাৰণ মোৰ গাটো ইমানে বেয়া হৈছে বহুত মানে ভাগৰি গৈছোঁ কিন্তু দেখাটো মোক চিকচিকা লাগি আছে মুখখন চবাই আছোঁ সেইকাৰণে ভাল লাগি আছে কিবা এটা আৰু গৈ আছোঁ একদম 4 নম্বৰ গৈ আছোঁ লাহেকৈ ধুনীয়াকৈ আমাৰ ৰুমখনত আৰু ৰুমখন দেখিবলৈ ইমান ধুনীয়া এইখনে হৈছে আমাৰলোকৰ ৰুম আৰু আজিলৈ ইমানে আছিল টাটা বাই বাই